উত্তৰ গুৱাহাটীৰ সমীপৰ মান্দাকাটাত স্বয়ম্ভূ বিজেপি নেতাৰ দপদপনিত আতংকিত হৈ পৰিছে ব্যৱসায়ী। হাফিজুল হক নামৰ স্বয়ম্ভূ নেতাজনে ব্যৱসায়িক দাবী ধমকিৰে ধন দাবী কৰাৰ গুৰুতৰ অভিযোগো তুলিলে এগৰাকী ব্যৱসায়ীয়ে। কেৱল দাবী ধমকিয়ে নহয়, প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগো তুলিলে মান্দাকাটাৰ নিহাৰ এনাৰ্জি ষ্টেচনৰ স্বত্বাধিকাৰী অমৃত চন্দ্ৰ ডেকাই। পেট্ৰল ডিপোটোৰ আৰম্ভণিৰ পৰাই হাফিজুল হকে ব্যৱসায়ীজনক জোৰ জুলুম কৰি তোলাৰো অভিযোগ উত্থাপিত হৈছে। নিজকে বিজেপি নেতা আৰু দিছপুৰৰ সতে সুসম্পৰ্কৰ কথা কৈ হাফিজুলে ব্যৱসায়ী অমৃত ডেকাক ভাবুকি দিয়াৰো অভিযোগ উত্থাপিত হয়। ধন নিদিলেই হাফিজুল হকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে ডেকাই। যি কথা পেট্ৰল ডিপোৰ চিচি কেমেৰাৰ ফুটেজত আবদ্ধ হৈছে বুলি অমৃত ডেকাই দাবী কৰে। হাফিজুল হকৰ গুণ্ডাৰাজৰ বিৰুদ্ধে বাইহাটা আৰক্ষী চকীত গোচৰ দিয়াৰ পিছতো আৰক্ষীয়ে পদক্ষেপ নোলোৱাৰ অভিযোগ তুলিছে ডেকাই। আনকি এজাহাৰ দিয়াৰ পিছত বাইহাটা আৰক্ষী ঘটনাস্থলীত উপস্থিত নোহোৱাৰো অভিযোগ উত্থাপিত কৰিছে অমৃত ডেকাই। উত্তৰ গুৱাহাটী চক্ৰ বিষয়া আৰক্ষী তথা দিছপুৰৰ আশীষ পুষ্ট বুলি দাবী কৰা হাফিজুলৰ এই উদ্ভণ্ডালি ৰুধিব কোনে? দুৰ্নীতিৰ শূন্য সহনশীল নীতিত চলা শাসকীয় বিজেপিয়ে এইসকলক পাৰিবনে নাকি লগাব? কামৰূপ জিলা তথা আৰক্ষী প্ৰশাসনে অমৃত ডেকাৰ অভিযোগৰ ভিত্তিত ইয়াৰ ওপৰত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবনে, সেয়া সময়তহে হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। কোনো দুৰ্বৃত্ত আপোনাক সেই পেট্ৰল পাম্পত অসুবিধা সৃষ্টি কৰি থাকে? হয় হয়। কথাটো এনেকুৱা হ'ল, মোৰ নাম শ্ৰী অমৃত চন্দ্ৰ ডেকা। ইয়াতে মান্দাকাটাৰ সুপ্তাগুৰিত মোৰ মিছেছৰ নামত, শ্ৰীমতী ৰুণু ডেকাৰ নামত এটা নায়াৰাৰ ফ্ৰেঞ্চাইজি পেট্ৰল পাম্প এটা আছে। এই পাম্পটো প্ৰায় 2 বছৰৰ বেছি হ'ল আৰম্ভ হ'বৰ কাৰণে। এই আৰম্ভণিৰ পৰাই বিশেষকৈ ইয়াৰে এজন যুৱক শ্ৰী মহম্মদ হাফিজুল হক বুলি, তেওঁ বিভিন্ন সময়ত বিভিন্ন অজুহাতত হোৱাই নোহোৱাই আহি আমাৰ পাম্পটোত ব্যৱহাৰৰ ক্ষেত্ৰত বহুত ডিষ্টাৰ্বেঞ্চ দি আছে, অসুবিধা দি থাকে। এই কেইদিনমান আগতে আমাৰ বৰষুণত এখন ৱাল ভাঙি গৈছিলে। এই ভাঙি থকা ৱালখন আমি ৰিপেয়াৰ কৰি থকা অৱস্থাত আমাৰ কাম কৰি থকা লেবাৰ মিস্ত্ৰীক তেওঁ বিভিন্ন ধৰণৰ গালি গালাজ ধমকি চমকি দি আৰু মাৰিবৰ কাৰণে চোকা অস্ত্ৰ লৈ খেদি অহাত সিহঁতে ভয়তে দৌৰা কৰিলে আৰু পিছত আকৌ আমাৰ মানুহকেইজনে আকৌ সিহঁতক কিবা কিবি কৈ বুজাই কামত লগাই দিলে। এদিন গ'ল। তাৰপিছতে আৰু কেইদিনমান পিছত, প্ৰায় 9-10 দিনমান পিছত আকৌ এবাৰ এই ছেম ঘটনাই হৈছে। সেইদিনাখন মই আছিলোঁ, মই গাড়ীতে বহি আছিলোঁ, থকাত মই নিজে ওলাই গ'লোঁ। ওলাই গৈ তেওঁ মই সুধিলোঁ, বোলে কি হৈছে ভাবিছোঁ, তোমাৰ প্ৰব্লেমটো কি? কৈছে নাই বোলে বহুত বিভিন্ন অবাইচ মাতেৰে মোক গালি গালাজ পাৰিলে। কৈছে কি এইটো মোৰ মাটি পাই এনেকৈ আপোনাক ৱাল কিয় দিব? মই কৈছোঁ ছাৰ, এইটোতো পেট্ৰল পাম্পত, তাত ৱাল অলৰেডি ভাঙিছে, ৱালখন দি আছে, তোমাৰতো তাত অসুবিধা হ'ব লগা একো নাই, কিয় কৰিবা? আৰু তুমি বাৰে আহি পেলাই এনেকৈ ডিষ্টাৰ্ব কিয় দি থাকা? নাই বোলে মই এইটো কৰিব, তোমাক কাম কৰিব লাগিলে আমাক হেৰি কৰিব লাগিব, মোৰ লগত কথা পতা পইচা পাতি কিবা কৈছে, মোক এনেকুৱা এটা দিব লাগিব, তেতিয়াহ'লে হ'ম। বোলে তুমি তোমাৰ লগত এইবিলাক কথা পাতিব একো নাই, মই নিজৰ কাম নিজে কৰিছোঁ, পেট্ৰল পাম্পৰ কামত কাম কৰিছোঁ, তাত ক'ব লগা একো নাই, তুমি যি কৰা কৰিবা। তেনেকৈ কোৱাৰ পিছত তেওঁ নিজে ওলাই গৈ গাড়ীতে এখন তেওঁৰ ডেগাৰ এখন আছিলে কুকুৰ, সেইখন লৈ আহি তেওঁ মোক মাৰিবৰ কাৰণে এটেক কৰিছে। আৰু ওচৰত থকা মোৰ কৰ্মচাৰীকো তেওঁলোকে সেইখন দেখুৱাই ভয়ভীতি প্ৰদৰ্শন কৰিছে। আৰু তেতিয়া আমি বাইহাটা চাৰিআলি থানাত এজাহাৰ দিবলৈ গৈছিলোঁ। আৰু এজাহাৰ তেওঁলোকে লৈছে যদিও কিন্তু এতিয়ালৈকে কোনো তাৰ সুফল বা একো প্ৰকাশ পোৱা নাই। এতিয়ালৈকে কোনো তাৰ ব্যৱস্থা আমি দেখা পোৱা নাই। বিশেষকৈ যুৱকজন যিজন হাফিজুল হক, তেওঁ আমাক পাম্পটো আৰম্ভণিৰ পৰাই বিভিন্ন সময়ত বিভিন্ন ধৰণে আমাক অসুবিধা দি আছে। আৰু মেইন কথা হ'ল, তেওঁ অসৎ উপায় হ'ব যিকোনো তেওঁ পইচা বিচাৰে। যদি পইচা দিয়া নাযায়, টকা দিয়া মানে অপৰাধ দিব নোখোজোঁ, তেতিয়াই তেওঁ মানে কি কৰে, এটা বিভিন্ন ধৰণৰ ভাবুকি প্ৰদান কৰে, চবকে কৈ ফুৰে আমি পাম, অমুক কৰিম, বন্ধ কৰিম, তপক কৰিম। তেওঁ ডিষ্ট্ৰিক্টত হাত আছে, SDC অফিচত হাত আছে, চাৰ্কলত হাত আছে, গতিকে যি ব্যৱস্থা কৰিবলৈ কৰিম, এনেকুৱা ধৰণৰ নানানটা ভাবুকি দিয়ে। পাৰিলে মাৰাৰে ভাবুকি দিয়ে, আমাৰ ষ্টাফকো মাৰাৰ ভাবুকি দিয়ে। চবৰ ক্ষেত্ৰতে আমি অলপ ভয় ভীতি লৈ ইয়াত কিছুমান কাম কৰিব লগা হৈ আছে। গতিকে বাইহাটা আৰক্ষীয়ে আমাক নিৰাপত্তা প্ৰদান কৰাত ব্যৰ্থ হোৱা বুলি মই ক'ব নোৱাৰোঁ, কিন্তু একো ষ্টেপ লোৱা নাই এতিয়ালৈকে। আমি কাগজ দিছোঁ, কিন্তু তেওঁলোকে আমাক অনুসন্ধানমূলক কোনো কাম কৰা নাই। কিন্তু তেওঁ যদি মাতে পটাপট দৌৰি আহি কিছুমান কাম কৰে। কিন্তু আমি যদি কিমান কাগজ চাগজ দিওঁ, তেতিয়া কিন্তু থানাৰ পৰা কোনো এটা আমি সুফল পোৱা নাই। এইটোও হৈছে কাগজ পৰি তাতে, তেওঁলোকৰ একো হোৱা নাই। কথা পাতি দিছপুৰ থাকেই। তেওঁ কৈছে মই এনি টাইম তাতে দিছপুৰৰ কথা কৈছোঁ, মোক অমুক দাদা ভাল, অমুক হ'লে মোৰ ভাল ৰিলেশ্যন,
এনেকুৱা কৰিলে কোন দাদা ভাল আমি এতিয়া মই নকওঁ, বুজি পাব কথাটো। কিন্তু এইবিলাক আমিও এজন এই জালিকুৰি সমষ্টিৰে মানে ময়ো এজন ইয়াৰে ভোটাৰ। এই ক্ষেত্ৰত মই যদি কোনো ধৰণৰ প্ৰটেকশ্যন নাপাওঁ, এনেকৈ যদি চবেই দাদাগিৰি কৰি ঘূৰি ফুৰে, তেনে ক্ষেত্ৰত আমি ব্যৱসায় কৰা মানুহবিলাকে কেনেকৈ চলিম? বাৰে বাৰে এটা হুমকি দিয়ে যে প্ৰশাসনৰ হুমকি দিয়ে, তেওঁৰ বেকত বোলে বহুত বিজেপিৰে হওক বা বেকত তেওঁৰ মানুহ আছে, গতিকে তেওঁ একো ভয় নকৰে আৰু নানান হুমকি এনেকুৱা কৰিছে। এই ক্ষেত্ৰত মই মহামান্য মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰোঁ, তেখেতেও যেন ইয়াতে সুব্যৱস্থা কৰিবৰ কাৰণে আমাক যাতে প্ৰশাসনিকভাৱে হওক বা ব্যৱসায়িক দিশত যাতে আমাৰ একো অসুবিধা নহয়, এটা সুব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে মই কাতৰি অনুৰোধ কৰিছোঁ।